সবার মনত এৰিয়া ভূগত বুজিলা
ঈশ্বৰৰ ভক্তি কৰাৰ সময়ত, ঈশ্বৰৰ তত্ত্ব কথা শুনাৰ সময়ত বিষয় সংসাৰৰ পৰা আমি মুক্ত হ'ব পাৰিব লাগিব। ভাৰ্যাৰ চিন্তা, পুত্ৰ আৰু ধনৰ চিন্তা, নিজৰ দেহৰ প্ৰতি মমতা, এই সমস্ত ধ্যান আৰু ধাৰণাৰ পৰা আমি মুক্ত হ'ব লাগিব। তেতিয়াহে সেই একান্তভাৱে কৃষ্ণক আমি বুজিব পৰাকৈ, কৃষ্ণক ধ্যান কৰিব পৰাকৈ আমি শুদ্ধ মত এটা নিজৰ মনৰ মাজত ল'ব পাৰিম। তাৰপিছত কৃষ্ণক জানিবৰ কাৰণে আমাৰ মনতে প্ৰশ্ন আহিব যে এই কৃষ্ণ কোন, যাৰ নাম লৈ আমি যে কৰিব পাৰিম, এই কৃষ্ণ আচলতে ক'ত আছে, কি কৰে, এই কৃষ্ণৰ স্বৰূপটো কি? এই প্ৰশ্নবিলাক যেতিয়া নিজৰ মনলৈ আহিব, তেতিয়া আহিব বিষয় সংসাৰৰ পৰা আমাৰ মন বুদ্ধি চিত্ত যেতিয়া আঁতৰি কৃষ্ণৰ চৰণত একাত্মভাৱে আমাৰ মন নিৱেশ কৰিব, তেতিয়া ঈশ্বৰ সম্বন্ধে বুজিবলৈ যিটো প্ৰশ্ন আহিব, সংশয় আহিব, সেইখিনি গুৰুৰ ওচৰত নিবেদন কৰিব। আৰু সেইকাৰণে এতিয়া ঈশ্বৰৰ তত্ত্বৰ কথা ভোগমনিৰ আগত পৰীক্ষিতে সুধি আছে, আৰু একেখিনি কথা অগ্ৰস্বৰা ভূতে লিখি সমস্ত আগত কৈ আছে। কৃষ্ণৰ গুণগান কৰিব শ্ৰৱণ, হৈ গ'ল শ্ৰদ্ধা ওলাই, মৰণ সময়ত জানি মহাশয় ধৰ্ম অৰ্থ কাম ছয়। এতিয়া তেওঁ প্ৰশ্ন কৰিছে যে এই মৰণৰ সময়ত এতিয়া কৃষ্ণ গুণগান শ্ৰৱণ কৰিবৰ কাৰণে মোৰ মন এনেদৰে আকুল হৈ গৈছে। এতিয়া মই বুজিলো যে এই সময়ত যে ধৰ্ম অৰ্থ কাম এই তিনিটা বাসনাতে আমাৰ মন বুদ্ধি আত্মা নিয়োজিত হৈ আছে, যাৰ কাৰণত আমি সংসাৰৰ পৰা মুক্ত হ'ব নোৱাৰো। কিন্তু আচলতে সংসাৰৰ পৰা মুক্ত হ'ব নোৱাৰিলে আমাৰ জীৱন লাভৰ কি লাভ হ'ব? গতিকে সেইকাৰণে মৰণৰ সময়ত এতিয়া নিজক নিজে উপলব্ধি কৰিছে, মই ধৰ্ম কৰি কি পালো, কৰ্ম কৰি কি পালো, অৰ্থ উপাৰ্জন কৰি মই কি পালো, সৰ্বশেষত মায়া সংসাৰৰ মোহত এটা কৰ্মদোষত মই আজি ঋষিৰ অভিশাপ মূল পাতি ল'ব লগা হ'ল। গতিকে ইয়াৰ পৰা মুক্ত হোৱাৰ যিটো ব্যৱস্থা এতিয়া মই কৃষ্ণৰ তত্ত্বৰ মাজত বিচাৰিব লাগিব। সেইকাৰণে কৈ আছে সংসাৰৰ সমস্ত মায়া মোহ পৰিত্যাগ কৰি একান্ত মনে কৃষ্ণক স্মৰণ কৰি তেওঁ ভোগমনিৰ চৰণত তেওঁ ধিয়াই আছে। কাৰণ ভোগমনিৰ মুখলৈ চোৱা নাই, ভোগমনিৰ চৰণত তেওঁ সেৱা কৰি আছে। তুমি কৃপা নকৰিলে মোক আৰু কৰোতা নাই, তুমি উদ্ধাৰ নকৰিলে মোক উদ্ধাৰ কৰোতা কোনো নাই। সেইকাৰণে কৈছে গীতাঞ্জলি ধৰি আদি মৃত্যু কৰি বিনৱন্ত মহাৰায় তেওঁ এতিয়া আৰ্তনাদ কৰি আছে যে মই গোটেই জীৱনটো এৰি কটালো, মই মিছাই ধৰ্ম কৰিলো, মিছাই কৰ্ম কৰিলো, মোৰ ধৰ্ম কৰ্মই সমস্ত জগতক হয়তো নানা ধৰণৰ উপকাৰ কৰিব পাৰিছে, বেলেগ কথা, কোনোবাই মোৰ জয় গুণ কীৰ্তি গাব পাৰিছে, বেলেগ কথা, কিন্তু মইতো সংসাৰৰ পৰা এই কৰ্মৰ জৰিয়তে উদ্ধাৰ নাপালো। উদ্ধাৰ কৰোঁতাটো কোন? তুমি। ভোগমনি কালি কৈ আছে, কাৰণ তুমি কৃষ্ণ কথা তত্ত্ব মোক দিব পাৰিবা, যিটো গোটেই জীৱন্ত মই সেই কৃষ্ণৰ তত্ত্ব বুজি নাপালো। লগতে তেওঁ উপলব্ধি কৰিছে মই তোমাৰ কথা সঁচাকৈ মই আজি প্ৰমাণ পাই গলো যে কৃষ্ণক একান্তভাৱে শৰণ ল'লে তেওঁৰ চৰণত নিজৰ মন নিৰ্দিষ্ট কৰিব পাৰিলে যে কি হৈ যায়, সংসাৰৰ প্ৰতি মায়া মোহৰ ডাল নিমিষতে নাইকিয়া হৈ যায়। ধন্য মণিবৰ তোমাৰ উত্তৰ সাক্ষাৎ পালো প্ৰমাণ, মোৰ মোহ ডাল তাহাঁতো ততকাল কৰিলে হৰে ধ্যান।
তেতিয়া মোৰ পুত্ৰই মোহিত কৰিব নোৱাৰে, ভাৰ্যাই মোক মোহিত কৰিব নোৱাৰে, সংসাৰৰ কোনো মায়ে মোহিত কৰিব নোৱাৰে। কেৱল কৃষ্ণৰ চৰণত মোৰ এতিয়া মন প্ৰাণ নিয়োজিত হৈছে আৰু তোমাৰ বাক্য মই লগে লগে প্ৰাণ পাই গ'লো। সেই কৃষ্ণ কথা কবৰ কাৰণে সেই গুৰু তুমি মোক কৃপা কৰা, এই বুলি সুকমণিৰ চৰণত পৰি পৰীক্ষিতে দিনাবলৈ আৰম্ভ কৰিছে। কৃষ্ণ সেইকাৰণে কৈছে ভাগ্য আছো যাতে মৰণ বেলাত পাই হ'ব তোমাক লাগ
মনত এইটো বিচাৰ আহি গৈছে যে মই অন্তত সংসাৰ এখন কেনেকৈ কৰিব পাৰিম চিন্তাটো অহাৰ লগে লগে পৰমভাৱে ভগৱন্তই কৃপা কৰি তোমাক মোৰ ওচৰলৈ পঠিয়াইছে। তোমাৰ দৰে মহা এজন পুৰুষৰ দেৱতাসকলেও দৰ্শন নাপায়, দেৱতাসকলে সাক্ষাৎ কৰিব নোৱাৰে ভোকমণি আৰু মাত্ৰ লোক সমস্ত আশাই কৰিব নোৱাৰে ভোকমণি দৰ্শন পাব পৰা। সেয়েহে ভোকমণিয়ে আজি মোৰ জীৱনৰ অন্তিম মুহূৰ্তত দেখা দিয়া অৰ্থটো মই এতিয়া বুজি পালো। এয়া ঈশ্বৰৰ কৃপা, নিশ্চয় তোমাক মোৰ ওচৰলৈ পঠিয়াইছে। সেইকাৰণে কৈছে মোৰ সমান সৌভাগ্যৱান কোনো নাই। আৰু এই বুলি তেওঁৰ মনত ধাৰণা কৰাৰ লগে লগে তেওঁৰ মন প্ৰাণ এনেকৈ বিগলিত হৈ গ'ল আৰু ভক্তিত যেন কৃতকৃত হৈ কোনো মাত দিব পৰা অৱস্থালৈকে তেওঁ আৰু নিজৰ মনকে স্থিৰ কৰিব নোৱাৰা অৱস্থালৈকে আহিল। আৰু গোটেই কথাখিনি সৌনকে প্ৰশ্ন কৰাৰ পূৰ্বে উত্তৰ পৰা সমস্তখিনি জানিছে আৰু এই সমস্তখিনি কেনেকৈ এতিয়া ভোকমণিয়ে পৰিচিতৰ আগত নিবেদন কৰিছে। আহক আমি পৰৱৰ্তী পদলৈকে আমি পাওঁ। কৃষ্ণ ঈশ্বৰ যে মোৰ লগত আছে এই জ্ঞান ধাৰণা আমি কৰিব নোৱাৰো। কিন্তু একান্ত ভকতজনেহে এই কৃষ্ণৰ
এই মহৎ লীলা তত্ত্ব ৰহস্য বুজিব পাৰে। আজি সেইজন কৃষ্ণক আজি ৰুক্মণীয়ে কিয় এনেদৰে স্মৰণ কৰিছে? কাৰণ তেওঁৰ মনত এটা দৃঢ় ধাৰণা, আজি এতিয়া মই গুৰুৰ পৰা বা পিতৃৰ পৰা মই যি মহাভাগৱত লাভ কৰিলো, প্ৰকৃতপক্ষে এই মহাভাগৱতটো মই লাভ কৰা নাই। মোৰ দেহৰ ভিতৰত থকা পৰমাৰ্থ পৰোক্ষৰে স্মৃতি শক্তিৰ নামতে, ভোগ শক্তিৰ নামতে ধাৰণ কৰি আছে। তেওঁ যি মুহূৰ্তলৈকে এই শক্তি ধাৰণ কৰি থাকিব, এই মুহূৰ্তলৈকে মই ক'ব পৰা অৱস্থালৈকে থাকিম। কিন্তু যেতিয়া তেওঁ এই স্মৃতি শক্তিটো হৃদয়তে লুপ্ত কৰি দিব, মই কওঁ একো ক'ব নোৱাৰিম। সেইকাৰণে সেইজন পৰম পুৰুষৰ ওচৰত তেওঁ এনেদৰে তেওঁ পৰিপাত কৰিব লগা হৈছে। আৰু সেইকাৰণে কৈছে সাধাৰণী জগতৰ দুখ ভয় হৰ অধৰ্জিত বিনাশন্ত জ্ঞানীৰ জ্ঞানক যিটো বিধায়ক নমহে ভগৱন্ত। তুমি কি কৰা? যিজন সাধাৰণ অৰ্থাৎ বিষয় কৰ্ম কৰিবলৈ যাওঁতে যদি তেওঁ সঁচাকৈ বিধিগতভাৱে তেওঁ সেই কৰ্ম কৰিবলৈ তেওঁ প্ৰযত্ন কৰে, এইজনৰ প্ৰতি প্ৰভু ভগৱন্তৰ কৃপা দৃষ্টি থাকে আৰু সেইজনৰ সমস্ত মনৰ ভয় শংকা তেওঁ দূৰ কৰিব। আৰু যদিহে কোনোবাজন অধৰ্মী হয় তেওঁ বিনাশ কৰিব। সেইকাৰণে কৈছে জ্ঞানীৰ জ্ঞানক যিটো বিধায়ক নমহেৰ ভগৱন্ত। কোনে কৈছে? যিজন গুণী আছে, জ্ঞানী আছে, এই গুণী জ্ঞানীজনকো কোনে জ্ঞান দিয়ে? এইজন পৰম প্ৰভু ভগৱন্ত। যিজনক বিধায়ক বুলি কৈছে, যিজন বিধান দাতা, কোনটো কৰ্ম কেনেদৰে কাৰ জৰিয়তে কৰাব লাগিব সেই বিধানটো কেৱল বিধায়ক ভগৱন্ত জনে অন্তৰাত্মাত থাকি সমস্ত সাধন কৰি আছে। সেইজনক নমন কৰাৰ বাহিৰে আমাৰ কোনো প্ৰকৃত কৰ্ম থাকিব নোৱাৰে। নম নামোদৰ ভগত জনৰ পালক কৃপা সাগৰ যাহাৰ পদক স্বপ্ন কৰি থাকে ভগতী ৰহিত নৰ। যিজন পৰম প্ৰভু ভগৱন্ত দেহৰ মাজত থাকি আত্মাৰূপে তেওঁ ধাৰণ কৰি থাকি জগতক পালন কৰি আছে পৰ কৃপাময় দামোদৰ জনৰ ৰহস্য তত্ত্ব, যিসকলে ভকতি ব্যৱস্থাৰ মাজেৰে জানিব নিবিচাৰে তেওঁলোকে সকলোকে ভগৱন্তৰ তত্ত্ব বুজি নাপায়। গতিকে আজি সেই পৰম প্ৰভুৰ ওচৰত ৰুক্মণী মানে সেই ভগৱন্তৰ চৰণতে তেওঁ নিবেদন কৰি তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰি সেই প্ৰভু তুমি মোক শক্তি দিয়া। তোমাৰ তত্ত্ব ক'বৰ কাৰণে মোক শক্তি লাগে। তোমাৰ ভক্তক উদ্ধাৰ কৰিবৰ কাৰণে তোমাৰ তত্ত্ব মোৰ যি মুখে ব্যক্ত কৰিবৰ কাৰণে মোক শক্তি লাগে। কাৰণ তেওঁ যেতিয়া মোক শৰণ ল'লে, গুৰু মুখে যেতিয়া মানি ল'লে, মোৰ পৰা যেতিয়া জানিব বিচাৰিলে, তুমি কৃপা নকৰিলে মই তোমাৰ কথা ক'ব নোৱাৰোঁ। কৃষ্ণ